অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে। গতিকে মই ভাবোঁ যে এজন এজনকৈ আহিব। আমাক জনাইছে যে ৰূপকমল কলিতা বুলি এগৰাকী আছিলে, তেওঁ অলপ আগতে CIDত ফোন কৰিছে আৰু তেওঁলোকে আহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কালি আহিব বুলি কৈছে ৰূপকমল কলিতা। বাকীসকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই, কিন্তু আমি প্ৰেছাৰ ৰাখিছোঁ যে আহিব লাগে বুলি। গতিকে মই ভাবোঁ যে আজি নহ'লে কালিতো আহিব লাগিবই। যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰোঁ। তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই। কোনোবাই কৈছে যে আমাৰ ছিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে, কোনোবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব। তেনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে। কিন্তু মুখ্যতঃ আজি প্ৰথমবাৰ এজন ব্যক্তিয়ে অহাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবোঁ যে এজন যদি আহে তেতিয়াহ'লে লাহে লাহে আন সকলো ডেফিনেটলি আহিব। প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এতিয়া মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এতিয়া মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই। তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। প্ৰতিদিনাই মোৰ কিজানি ফটো চেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এতিয়া মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এতিয়া মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত চেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই। তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে।